ভোট দিতে বিজেপি সরকারকে চল যাব চল ভোট দিতে বিজেপি সরকারকে পদম ফুলে ভোটটা দিবি গো দিবি সব রকম সুবিধা পাবি। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ গৰঙা চাহ বাগিচাত আৰু গৰঙা চাহ বাগিচাত আমি আপোনালোকক দেখুৱাইছোঁ এনেদৰে ঝুমুৰ গাই আনন্দ উল্লাস কৰিছে আৰু তেওঁলোকৰ এটাই আনন্দ যে তেওঁলোকে ভূমিৰ অধিকাৰ লাভ কৰিলে তাৰ বাবে তেওঁলোকে ইতিমধ্যে চৰকাৰখনক ধন্যবাদ জনাইছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আমি এটা কথা লক্ষ্য কৰিছোঁ যে আজি চাহ বাগিচাই ইতিমধ্যে আনন্দৰ জোৱাৰ উঠিছে। হয়, আমি গৌৰৱ কৰিছোঁ। কালি যিহেতু প্ৰধানমন্ত্ৰী মহোদয় ডাঙৰীয়াই কালি 200 বছৰীয়া যিটো আমাৰ দাবী, সেই 200 বছৰীয়া দাবীত আমি যি ছাকচেছ হ'ম বুলি আশা কৰি আছিলোঁ, গতিকে আমি আশা পূৰ হৈছে। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰায় 3,5 লাখ শ্ৰমিকক পাট্টাৰ প্ৰদান কৰিছে। গতিকে আমি গৌৰৱ লগা কথা। আমি গৰঙা চাহ বাগিচা হয় প্ৰধানমন্ত্ৰী মহোদয়ক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱককো অশেষ ধন্যবাদ। আৰু লগত আমাৰ খুমটা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া দেৱককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ব্যক্তি আছে চাহ বাগিচাৰ যিটো উন্নয়ন, চাহ বাগিচাৰ উন্নয়ন কিন্তু আগতে কোনোদিন হোৱা নাছিল। চাহ বাগিচাৰ উন্নয়ন আমি এতিয়া সকলোৱে দেখিছোঁ যে চাহ বাগিচাটো চৰকাৰে গাঁও বা নগৰৰ সমান্তৰালভাৱে উন্নয়ন কৰিব পাৰে। হয়, আমি গত বছৰ আমাৰ এই চাহ বাগিচাত একো উন্নতি হোৱা নাছিলে। আজি বিগত 5 বছৰৰ পৰা আমি যি উন্নয়ন দেখিছোঁ, আমি এই উন্নয়ন এতিয়াহে গম পাইছোঁ যে চাহ বাগিচা যে উন্নয়ন হ'ব পাৰে বা চৰকাৰে যে কাম কৰিব পাৰে, এতিয়া আমি অৱগত হৈছোঁ। আগৰ চৰকাৰে বহুত কম কৰিব পাৰিছিলে কিন্তু নকৰিলে। এই 5 বছৰলৈকে আমি যি সুবিধা পাইছোঁ, গাঁৱে যি সুবিধা পায়, চহৰে যি সুবিধা পায়, আজি আমি বাগানৰ এই সুবিধা পাইছোঁ। আৰু এই সুবিধা পাই আমি আজি বহুত চৰকাৰখনক বহুত ধন্যবাদ যাচিছোঁ। লগতে আমাৰ যি এই যি আজি 70 বছৰে চৰকাৰে কৰিব নোৱাৰা কাম আজি বিজেপিয়ে কৰি পেলালে, তাৰ বাবে আমি চৰকাৰখনক অশেষ ধন্যবাদ জনাই লগতে আমি অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ। ইয়াকে অকণমান আহিছোঁ, কি ক'ব? ইমান আনন্দ, বাগানে ইতিমধ্যে নৃত্য গীত, বাগানত আনন্দৰ জোৱাৰ। ইতিমধ্যে আপোনালোকে গম পাইছে, যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ যিটো 200 বছৰীয়া আমাৰ যিটো আশা আছিলে, আশা পূৰ্ণ কৰিছে। আৰু ইতিমধ্যে জনাইছে এইকেইদিনৰ ভিতৰতে আমাৰ যিটো চাহ জনগোষ্ঠীৰ ভূমিৰ পাট্টা যিটো আমি পাবলগীয়া আছে, সেইটো আমি কেইদিনত পামেই। ইতিমধ্যে আপোনালোকে দেখিছে বাগানবিলাকত যিটো নেকি আমাৰ 200 বছৰীয়া যিটো আমাৰ ব্ৰিটিছে আনিছিলে, সেইমতে আমাৰ যিটো নেকি আমাৰ কৰ্তৃপক্ষই আমাক চলাই আছিলে। ইতিমধ্যে আমি 5টা বছৰত গম পাইছোঁ যে অসম চৰকাৰে ইতিমধ্যে আমি গম পাইছোঁ অসম চৰকাৰে যথেষ্ট আমাৰ বাগিচাবিলাকত মানে চকু দৃষ্টি দিছে। আৰু ইতিমধ্যে অসম চৰকাৰে এই 5টা বছৰত কি কাম কৰিছে বাগিচাবিলাকত আমি সম্পূৰ্ণ হিচাপে আমি জ্ঞাত হৈছোঁ। এই 5টা বছৰত আমাৰ বাগিচাবিলাকত ৰাস্তা পদূলিৰ পানীৰ যোগান বা ইত্যাদি চাউল পানী ইত্যাদি ঘৰলৈকে ধৰি পেলাই অসম চৰকাৰে সেইবিলাক দৃষ্টি দিছে। আমি অত্যন্ত সুখী হৈছোঁ। নিৰ্বাচন আহি আছে, কি হ'ব এবাৰ? আমিতো নিৰ্বাচন আহি আছে, আমি ভাবিছোঁ যে আগন্তুক নিৰ্বাচনত এই চৰকাৰৰ লগত জড়িত থাকিবলৈ বুলি আমি অনুমান কৰিছোঁ। মানে গুৰুত্বপূৰ্ণ কথা, ইতিমধ্যে চাহ বাগিচাৰ লোকসকলে ভাবিছিলে যে বাগিচাসমূহত কেৱল বাগিচা কৰ্তৃপক্ষইহে যি উন্নয়ন কৰিব, ঘৰ দিব, চাউল দিব, পানী দিব, কাৰেণ্ট দিব। কিন্তু এতিয়া গম পালে যোৱা 5 বছৰত যে চৰকাৰে গাঁও, চহৰ, নগৰৰ দৰে ইতিমধ্যে বাগানসমূহ উন্নয়ন কৰিব পাৰে, সেই কথা প্ৰমাণ হৈ গ'ল। আৰু শেহত 200 বছৰীয়া তেওঁলোকৰ এক ঐতিহাসিক আন্দোলনৰ সমাপ্তি ঘটাই ইতিমধ্যে তেওঁলোকক ভূমিৰ পট্টা দিলে। আৰু সেই ইতিমধ্যে আনন্দৰ জোৱাৰ আমি দেখুৱাইছোঁ আপোনালোকক গৰঙা চাহ বাগিচাৰ পৰা পোনপটীয়াকৈ দেখুৱাই আছোঁ। ভোট দিতে বিজেপি সরকারকে চল যাব চল ভোট দিতে বিজেপি সরকারকে পদম ফুলে
ভোটটা দিবি গো দিবি সব রকম সুবিধা পাবি পদম ফুলে ভোটটা দিবি গো দিবি সব রকম সুবিধা পাবি চল যাব চল ভোট দিতে বিজেপি সরকারকে চল যাব চল ভোট দিতে বিজেপি সরকারকে পদম ফুলে ভোটটা দিবি গো দিবি সব রকম সুবিধা পাবি কদম